হেল্ল' বন্ধু বান্ধৱীসকল, য়েছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত লৈ আহিছোঁ আপোনালোকলৈ অসম চৰকাৰৰ অধীনত হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট DHCৰ ফালৰ পৰা এখন নতুন নটিফিকেশ্যন আহিছে, নিউ ছাৰ্ভিচ ৰুল আহিছে। অসমৰ শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত নতুন নীতি নিয়ম, অৰ্থাৎ আগৰ যিখিনি গাইডলাইন আছিল বা আগৰ গাইডলাইন মতে যিখিনি কোৱালিফিকেশ্যনছ বা কেনেকুৱা নম্বৰ আছিল সেইখিনি সম্পূৰ্ণৰূপে চেঞ্জ হৈ এখন নতুন গাইডলাইনছ, নতুন এটা প্ৰচেছ বা এনেকুৱা নিউ ৰিক্ৰুইটমেণ্ট বৰ্ড বহুত দিনৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল, সেইটো এতিয়া নতুনকৈ এখন খচৰা আহিছে, সেই তাতে সন্নিৱিষ্ট কৰা হৈছে। এতিয়া বহুতৰ মনত বহুত প্ৰশ্ন উদয় হৈছে, যিসকলে ৰিচাৰ্চ কৰি আছে বা যিসকলে অলৰেডি PhD কৰিছে তেওঁলোকৰ মতে যে ৰিচাৰ্চৰ ভেলু নাইকিয়া হৈ গ'ল নেকি। আকৌ যিসকলৰ একাডেমিক কোৱালিফিকেশ্যন খুব বেছি ভাল নহয়, তেওঁলোকে ভাবি আছে এইটো এটা ভাল সুযোগ, তেওঁলোকৰ নিজৰ প্ৰত্যেকৰে নিজৰ য'ত টেলেণ্ট আছে বা আপোনালোকৰ এনেকুৱা হৈ আছে যিসকলে একাডেমিক কোৱালিফিকেশ্যনৰ কাৰণে চাকৰি পাব পৰা নাই, তেওঁলোকৰ কাৰণে এটা ভাল সুবিধা আহিছে নেকি। তেনেকুৱা ধৰণৰ বিভিন্ন মতত বিভিন্ন প্ৰশ্ন উদয় হৈছে। এতিয়া কথাটো হ'ল, যিখন চিলেবাছ দিছে এইবাৰৰ যিখন গাইডলাইনত, সেই চিলেবাছখন অলপ APSCৰ নিচিনা এনেকুৱা হৈছে, য'ত নেকি কিছুমানে আকৌ কৈছে যে এডমিনিষ্ট্ৰেটৰ পাৰ্টৰ মানে তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। জেনেৰেলি এডমিনিষ্ট্ৰেটৰসকল নৰ্মেলি জেনেৰেলিষ্ট হয়, কিন্তু টিচাৰ্ছসকল স্পেচিয়েলিষ্ট হ'ব লাগে। সেই হিচাপে চিলেবাছখন অভাৰঅলভাৱে হৈ গৈছে নেকি, তেনেকুৱা ধৰণৰ বহুত প্ৰশ্ন উদয় হৈছে। এতিয়া আমি আহিম অসম চৰকাৰৰ যি নটিফিকেশ্যন ওলাইছে বা যি গাইডলাইন ওলাইছে, সেই গাইডলাইনখনত কেনেকুৱা ধৰণৰ শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত মেইনলি এছিষ্টেণ্ট প্ৰফেচৰ হ'বৰ কাৰণে আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰচেছ, সম্পূৰ্ণ প্ৰচেছখিনি এই ভিডিঅ'টোৰ জৰিয়তে ডিছকাছ কৰিম। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ অসম চৰকাৰৰ চাকৰি ৰিলেটেড যিকোনো ভিডিঅ' ইয়াতে উপলব্ধ হ'ব। এতিয়া চাই লওক আপোনালোকে মেথড অফ ৰিক্ৰুইটমেণ্ট ইয়াতে দেখা পাইছে। দ্য ফলোয়িং পোষ্ট শ্বেল বি ফিল্ড আপ বাই দ্য ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ থ্ৰু দি হ'ব। প্ৰিন্সিপাল এছিষ্টেণ্ট প্ৰফেচৰ, লাইব্ৰেৰিয়ান, এছিষ্টেণ্ট লাইব্ৰেৰিয়ান, জুনিয়ৰ এছিষ্টেণ্ট, লাইব্ৰেৰী এছিষ্টেণ্ট, পিয়ন, চকীদাৰ, মালি, লেবৰেটৰী বিয়াৰাৰ। আমি আহিম কোনখিনি মডিফাই হৈছে। যিটো API ছিষ্টেমত চলি আছিল আপোনালোকে নিশ্চয় গম পাইছে, আগতে যি API 2022ত এখন গাইডলাইন ওলাইছিল আৰু সেইখনৰ মডিফিকেশ্যন এই 2024 অক্টোবৰ মাহত অলপ মাইনৰ মডিফিকেশ্যন হৈছিল পষ্ট গ্ৰেজুৱেটৰ। কিন্তু এই খচৰাখনত ডেটটো আপোনালোকে চালে দেখা পাব যে 6/1/2024। তাৰমানে এইখন আগত হোৱা এখন খচৰাৰ চাগে এতিয়া এইখন ভাইৰেল হৈছে নে এইখন এতিয়া DHCৰ ফালৰ পৰা উলিয়াই দিছে, সেইটো এতিয়াও সম্পূৰ্ণৰূপে অৱগত নহয়। এতিয়া আমি আহিম, ইয়াতে দেখা পাব আপোনালোকে নিশ্চয়, ইয়াতে চাই লওক। যিসকল কেণ্ডিডেট এছিষ্টেণ্ট প্ৰফেচৰ হ'ব বিচাৰিছে তেওঁলোকৰ মিনিমাম কোৱালিফিকেশ্যন নেট স্লেট লাগিব সেইখিনি, আৰু যিসকলে 2010ৰ আগত PhD কৰিছে তেওঁলোকৰ নেট স্লেট নহ'লেও হ'ব। ইয়াতে চাই লওক চিলেবাছ অফ দ্য স্ক্ৰিনিং টেষ্ট এণ্ড ইণ্টাৰভিউ কি আছে চাই লওক। প্ৰথমতে আছে জেনেৰেল ষ্টাডিজ পেপাৰ 1, ইয়াতে আছে এথিক্স এণ্ড ইণ্টিগ্ৰিটি ইন ৰিচাৰ্চ। 2 নম্বৰটো আছে এডুকেশ্যন ৰিফৰ্মছ ইন ইণ্ডিয়া প্ৰি এণ্ড পষ্ট ইণ্ডিপেণ্ডেঞ্চ। 3 নম্বৰটো আছে ইণ্ডিয়ান এণ্ড আছাম হিষ্ট্ৰী। 4 নম্বৰটো আছে ইণ্ডিয়ান নলেজ ছিষ্টেম। 5 নম্বৰটো আছে ইণ্ডিয়ান এণ্ড আছাম জিঅ'গ্ৰাফী। 6 নম্বৰটো হৈছে লিটাৰেচাৰ, কালচাৰ এণ্ড হেৰিটেজ অফ ইণ্ডিয়া এণ্ড আছাম। 7 নম্বৰটো হৈছে ইণ্ডিয়ান ইকনমি এণ্ড ফাইনেন্সিয়েল ৰিফৰ্মছ। 8 নম্বৰটো হৈছে ছায়েন্স এণ্ড টেকনলজি। 9 নম্বৰটো হৈছে পলিটিকেল এণ্ড এডমিনিষ্ট্ৰেটিভ ছিষ্টেম অফ আছাম। 10 নম্বৰটো হৈছে ইক'লজি এণ্ড এনভাইৰমেণ্টেল ইছ্যুজ ইন আছাম। ইয়াতে 20 মাৰ্কছ আছে। তাৰমানে ভাবকচোন, ইয়াতে ছাবজেক্ট অৰিয়েণ্টেড একো দেখা পোৱা নাই চিলেবাছত, আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াতে ৰিচাৰ্চতো খুব কম আছে। ইয়াতে ৰিচাৰ্চ প্ৰথম টপিকটো এথিক্স এণ্ড ইণ্টিগ্ৰিটি ইন ৰিচাৰ্চ আছে, তাতে আকৌ এইখিনি 20 নম্বৰৰহে আছে, বাকী মেক্সিমাম মাৰ্কছ থকাখিনি এইপিনে আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। ছাবজেক্ট অৰিয়েণ্টেড হিচাপে আপোনালোকে অলপ পিছত গম পাব কিমান নিজৰ ডমেইন নিজৰ ছাবজেক্টত কিমান নম্বৰ আছে। ইয়াতে পেপাৰ 2 আছে কাৰেণ্ট এফেয়াৰ্ছ অফ ইণ্ডিয়া এণ্ড আছাম। এতিয়া এনেকুৱা হৈ গৈছে যে যিসকল কেণ্ডিডেটে ৰিচাৰ্চ কৰি আছে বা PhD কৰি আছে তেওঁলোকৰ কাৰণে আকৌ এটা নতুন, ইমান বছৰ খটোৱাৰ পিছত আপোনালোকৰ এটা নতুন ফিল্ডত আকৌ পঢ়িব লাগিব, আকৌ পৰীক্ষা দিব লাগিব। আৰু যিসকল কেণ্ডিডেটছে ধৰি ল'লোঁ একাডেমিক কোৱালিফিকেশ্যন ইমান ভাল নাছিল, সুযোগ পোৱা নাছিল, তেওঁলোকৰ কাৰণে হয়তো যদি তেওঁলোকে বেলেগ APSCৰ পৰীক্ষা দি আছিল বা এনেকুৱা ধৰণৰ কেণ্ডিডেটৰ কাৰণে অলপ সুবিধামূলক চিলেবাছ এইখন, কিন্তু তথাপিও নিজৰ আমাৰ কলেজ প্ৰফেচৰ হ'বৰ কাৰণে নিজৰ ছাবজেক্টত স্পেচিয়েলিষ্ট হ'ব লাগে বুলি কয়, সেইকাৰণে চিলেবাছখন অলপ বেলেগ ধৰণৰ দেখা গৈছে। পলিচিছ এণ্ড স্কিমছ অফ চেণ্ট্ৰেল এণ্ড ষ্টেট গভৰ্ণমেণ্ট। 2 নম্বৰটো হৈছে কাৰেণ্ট ইভেণ্টছ এট ষ্টেট এণ্ড নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল লেভেল। 3 নম্বৰটো হৈছে কাৰেণ্ট ইভেণ্টছ এণ্ড ডেভেলপমেণ্ট ৰিলেটেড টু হায়াৰ এডুকেশ্যন ইন দি নেশ্যনেল এণ্ড ষ্টেট লেভেল। পেপাৰ 3ৰ ক্ষেত্ৰত চাই লওক, ইয়াতে 30 মাৰ্কছ আছে, যথেষ্ট মাৰ্ক আছে তাতে। ইয়াতে জেনেৰেল এপ্টিটিউড এনালাইচিছ,
ইয়াতে কিছু বস্তু আপোনালোকে নিশ্চয় নেটৰ পৰীক্ষা যদি দিছে বা স্লেটৰ পৰীক্ষা দিছে তাৰ ভিতৰৰ পৰা ইয়াতে অলপ সোমাইছে লজিকেল ৰিজনিং এণ্ড এনালাইটিকেল এবিলিটি কোৱান্টিটেটিভ এপ্টিটিউড ডিচিশ্যন মেকিং এণ্ড প্ৰব্লেম ছলভিং স্কিলছ আৰু ইণ্টাৰপাৰ্চনেল এণ্ড কমিউনিকেটিভ স্কিলছ এইখিনি আছে আপোনালোকৰ সম্পূৰ্ণ চিলেবাছ এতিয়া ছাবজেক্ট ডমেইনত কিমান আহিছে আৰু এইখন যিখন নটিফিকেশ্যন ওলাইছে মুখ্য এতিয়া তাতে DHCত সেইখন মানে সেই নটিছখন ওলোৱাৰ আগতে তেওঁলোকৰ মাজত এটা বৈঠক হৈছিল সেই বৈঠক হৈ এইখন ওলাইছে কিন্তু এইখন ড্ৰাফ্ট বুলি কৈছে এইখন এতিয়ালৈকে মডিফিকেশ্যন হ'ব পাৰে বুলি ৰণোজ পেগু ডাঙৰীয়াই উল্লেখ কৰিছে কিন্তু সেইটো গম পোৱা যাব আগন্তুক দিনত কিমানখিনি মডিফিকেশ্যন হয় বা কেনেকুৱা ধৰণৰ প্ৰচেছটো অলপ চেঞ্জ হয় নেকি আৰু বহুত দিনৰ পৰা এই ৰিক্ৰুটমেণ্ট বৰ্ড হোৱাৰ এটা মানে সম্ভাৱনা হৈ আছিল বা কথা বতৰা হৈ আছিল সেই হিচাপে এতিয়া ফাইনেলি ৰিক্ৰুটমেণ্ট বৰ্ডৰ কাৰণে ড্ৰাফ্টখন আহিছে কিন্তু এইখন ফাইনেল কপি নহয় বুলি গম পোৱা গৈছে ইয়াতে চাই লওক ডমেইন নলেজ ডমেইন মানে হৈছে নিজৰ ছাবজেক্ট নলেজ চাব য'ত ইণ্টাৰভিউত নম্বৰ থাকিব তাতে 5 নম্বৰ থাকিব তাৰপিছত ইউজ অফ ICT এণ্ড ইন'ভেটিভ পেডাগগি তাতে 3 নম্বৰ থাকিব আৰু পাৰ্চনেলিটি টেষ্টত থাকিব 2 নম্বৰ টোটেল 10 নম্বৰ থাকিব আৰু এইখিনিৰ ভিতৰত আপোনালোকৰ ছাবজেক্ট নলেজ অনলি 5 মাৰ্কছ থাকিব ইয়াতে দেখা পাইছে কেটেগৰী মাৰ্কছ এলটেড ইণ্টাৰভিউ স্ক্ৰিনিং এক্সামিনেশ্যনত থাকিব 90 ইণ্টাৰভিউত 10 টোটেল 100 মাৰ্কছ থাকিব এতিয়া কথাটো হ'ল এই চিলেবাছখন এনেকুৱা হৈছে বহুতৰে মনত এই যে যদি ৰিক্ৰুটমেণ্ট দুই ধৰণৰ হৈ আছে ৰিচাৰ্চ কৰাখিনিৰ কাৰণে এনেকুৱা হৈ আছে যে তেওঁলোকৰ ৰিচাৰ্চখিনি অথলে যাব নেকি বা যিসকল কেণ্ডিডেটে আজিলৈকে ইণ্টাৰভিউত বহাৰ সুযোগ পোৱা নাই নেট স্লেট কোৱালিফাইড একাডেমিক কোৱালিফিকেশ্যনৰ কাৰণে তেওঁলোকৰ কাৰণে এনেকুৱা হৈ আছে যে তেওঁলোকে এটা সুবিধা পালে নেকি কিন্তু আজিকালি UGCৰ ফালৰ পৰা চালে ৰিচাৰ্চত বহুত গুৰুত্ব দিয়া হৈছে সেই হিচাপে এই চিলেবাছখনত ৰিচাৰ্চৰ খুব কম বস্তু সোমাই আছে ৰিচাৰ্চৰ ক্ষেত্ৰত ইয়াতে বহুত কম বস্তু আছে বা চিলেবাছখন এনেকুৱা হৈ আছে যে অভাৰঅলভাৱে হ'লেও এতিয়া কিছুমান ছাবজেক্ট আছে ধৰি ললোঁ ছায়েন্সৰ ছাবজেক্ট বা এনেকুৱা বহুত ছাবজেক্ট আছে তেওঁলোকৰ কাৰণে এইখিনি একেবাৰে এনেকুৱা নতুন অলপ আৰ্টছৰখিনিৰ লগত কিছু মিল থাকিব পাৰে কিন্তু ছায়েন্সৰ কাৰণে অলপ নতুন যে নতুনৰ পৰা প্ৰথমৰ পৰা পঢ়িব লাগিব তেনেকুৱা চিলেবাছখন আছে হয়তো চিলেবাছখনৰ মডিফিকেশ্যন হ'ব পাৰে বা এইখন ড্ৰাফ্ট যিহেতু অলপ মডিফিকেশ্যন হ'ব বা কেনেকুৱা চেঞ্জ হ'ব সেইবোৰ আগন্তুক দিনত গম পোৱা যাব এতিয়ালৈকে কোনো ধৰণৰ ফাইনেল নটিফিকেশ্যন অহা নাই এইখিনি হৈছে আপোনালোকৰ এছিষ্টেণ্ট প্ৰফেচৰ হ'বৰ কাৰণে যিখিনি যোগ্যতাখিনি লাগিব সেইখিনি একাডেমিক মাৰ্কত এতিয়া বহুত কেণ্ডিডেটে এনেকুৱাও কৈ আছে যে একাডেমিক মাৰ্কছখিনি এতিয়া আৰু কাউণ্ট নহয় নেকি এই ড্ৰাফ্টখনৰ মতে কোনো ধৰণৰ তেনেকুৱা APA ছিষ্টেম বা নম্বৰৰ ভিত্তিত যে কিবা এটা নম্বৰ এক্সট্ৰাকৈ সেইখিনি নম্বৰ এড হোৱাৰ পিছত ইয়াতে ইণ্টাৰভিউৰ নম্বৰখিনি কাউণ্ট হ'ব তেনেকুৱা ধৰণৰ কোনো প্ৰচেছ কিন্তু নাই সেইকাৰণে এইখন সম্পূৰ্ণৰূপে পৰীক্ষাৰ ভিত্তিত চাকৰি হ'ব বুলি এইখনত মানে মেনশ্যন কৰা আছে তো এইখিনি হৈছে আপোনালোকে যদি অসম চৰকাৰৰ অধীনত শিক্ষক হ'ব বিচাৰিছে এই ড্ৰাফ্টখন এবাৰ চাব পাৰে আৰু এইখন কিন্তু ফাইনেল কপি নহয় বুলি জনাইছে যিহেতু সেইকাৰণে এইখন ফাইনেল বুলি ভাবিব নালাগে আৰু আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ